বন্ধুসকল, ঐতিহ্যমণ্ডিত পবিত্ৰ স্থান ধৰ্মীয় অনুষ্ঠান যোৰহাটত অৱস্থিত আহোম ৰাজত্বকালৰ শেষৰ ফাললৈ বিশেষকৈ মোৱামৰীয়াসকলৰ যি বিদ্ৰোহ আৰম্ভ হৈছিলে স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত, এই বিদ্ৰোহীসকলে পৰীক্ষা কৰিবৰ কাৰণে আজি যিখন ঠাইলৈ আহিছোঁ এই ঠাইখনত একত্ৰিত হৈছিলে আৰু একত্ৰিত হৈ তেওঁলোকে প্ৰত্যেকে এচপৰাকৈ মাটি আনি মাটিৰ দম বান্ধিছিলে আৰু দম বন্ধাৰ পৰিপ্ৰেক্ষিতত এটা সাংঘাতিক ভেটি সৃষ্টি হৈছিলে আৰু যিটোক বৰভেটি বুলি কোৱা হয়। শ্ৰী শ্ৰী অষ্টভুজদেৱৰ প্ৰতিষ্ঠিত বৰভেটি। এই বৰভেটি যিখন নামঘৰ 1768 চনত প্ৰতিষ্ঠা হৈছিলে আৰু আজি আপোনালোকক এই বৰভেটি নামঘৰৰ প্ৰতিষ্ঠা কোনবিলাক কাৰণত, কোনসকল ব্যক্তিৰ আপ্ৰাণ প্ৰচেষ্টাত এই নামঘৰখন প্ৰতিষ্ঠা হৈছিলে, এই সকলোবিলাক কথা আপোনালোকক অৱগত কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বলক বন্ধুসকল, আমি সোমাই যাওঁ বৰভেটি নামঘৰৰ ভিতৰলৈ। মায়ামৰা সত্ৰৰ ইতিহাস, এইখনৰ জৰিয়তেও আমি এই সত্ৰৰ সবিশেষ জানিব পাৰোঁ। এইটো উক্লচন্দ্ৰ গোস্বামীৰ ৰচনা। ইয়াতে আপোনাৰ প্ৰসাদ কেইটা বজাত বিতৰণ কৰে? এবাৰে হয় ন? এটা এনেকৈ ৰিচিপ্ট এটা দিয়ে নেকি প্ৰসাদ ল'লে? প্ৰসাদ লওঁতে কুপন এটা দিয়া হয়। বন্ধুসকল, আমি বৰভেটি নামঘৰৰ গৰ্ভভাগত সোমাইছোঁহি। এইখিনি নামঘৰৰ মানে কৰ্মচাৰী আৰু স্থায়ী যিসকল কৰ্মচাৰী হয় নাই বাৰু, ভক্তপ্ৰাণ কৰ্মচাৰীসকলৰ ভিতৰত মুৰব্বী এখেত নামটো ক'বচোন আপোনাৰ? মোৰ নাম অজিত হাজৰিকা। অজিত হাজৰিকা। দেউতা আপোনাৰ নাম? নিপেন চন্দ্ৰ গগৈ। নিপেন চন্দ্ৰ গগৈ। আৰু এইফালে দেউতা? ৰজনী দাস। আৰু এইফালে? আৰু নেক্সট আপোনাৰ? আনন্দ হাজৰিকা। নেক্সট আপোনাৰ? আৰু হয়, গতিকে আমি ইয়াৰ যিটো ঐতিহাসিক গুৰুত্ব থকা এই নামঘৰটোৰ অভিষেক আমি আলোচনা কৰিম আৰু আলোচনাৰ জৰিয়তে আমি এই ভিডিঅ'টোৰ জৰিয়তে ৰাইজৰ মাজলৈ সেই যিখিনি তথ্য আছে তথ্যখিনি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম। আমাৰ যিটো বৰভেটি বুলি কোৱা হয়, এই বৰভেটিটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে, কিয় প্ৰতিষ্ঠা কৰা হৈছিলে, সেই সম্পৰ্কত অলপ অৱগত কৰিবচোন। বৰভেটি প্ৰতিষ্ঠা হৈছিল যেতিয়া মোৱামৰীয়া বিদ্ৰোহ, তেতিয়াই আমাৰ ভেটিভাগ নিৰ্মাণ হৈছিল 1768 খ্ৰীষ্টাব্দত। আমাৰ গুৰুজনে আমাৰ যিটো আহোম ৰজাৰ লগত বিদ্ৰোহ হৈছিল, বিদ্ৰোহ হোৱাত আমি মোৱামৰীয়াৰ যিটো ধৰ্ম, এই ধৰ্মটো চিনস্বৰূপে গুৰুজনাৰ জ্ঞান বিবেকেৰে চিন্তা চৰ্চা কৰি, যেনেকৈ শংকৰগুৰু মাধৱগুৰু তেওঁলোকে বৰদোৱাত সত্ৰ পাতিছিল, কিন্তু আমাৰ এয়া সত্ৰ নহয়, আমাৰ এয়া এটা পুণ্যভূমি, বৰভেটিৰ এটা প্ৰতীক, অসমৰে এটা প্ৰতীক মোৱামৰীয়া বিদ্ৰোহৰ হিচাপত জৰিয়তে এতিয়া তাত আমাৰ গুৰুজনাই চিন্তা কৰি পেলাই আমাৰ যিটো মোৱামৰীয়া ধৰ্মৰ চিনটো নাথাকিব বুলি এই চিনস্বৰূপে এই ভেটিভাগ আমাক নিৰ্মাণ কৰি থৈ গৈছিল। হয়, আপোনাৰ কথাৰ পৰা মই দুটা বিষয় বিচাৰি পাইছোঁ। এটা হৈছে আপোনালোকৰ গুৰু বুলি কৈছে। এতিয়া প্ৰথম কথা হ'ল গুৰুনো কোন আছিলে আপোনালোকৰ? আমাৰ সেই অষ্টভুজ বুলি ক'লে আমি কি অলপ অনিৰুদ্ধৰ নাতি, অনিৰুদ্ধদেৱৰ নাতি আছিলে তেখেতে, হয়নে বাৰু? আৰু আপোনালোকৰ মায়ামৰা সত্ৰৰ যিটো ধৰ্ম বুলি কৈছে, এই ধৰ্মবিলাক কি কেনেকুৱা অলপ জানিব দিবচোন। আমাৰ ধৰ্মটো আমাৰ একশৰণীয়া ভাগৱতী ধৰ্ম, সনাতন ধৰ্ম। এইটো আমাৰ সকলোৰে লগতে তাৰমানে নিমিলে, অকণমান আগপিছ আছে আৰু সেইটো আমাৰ যিটো নিয়ম, সেইটো আমাৰ এতিয়া সকলোৰে হিন্দু ধৰ্মৰ মতে আমাৰ মায়াময়া যিটো ভক্তসকলৰ ধৰ্ম, সেই ধৰ্মটোৰ লগত অকণমান অমিল আছে। আচ্ছা, যিটো সময়ত 1768 চনত এই বৰভেটি যিটো প্ৰতিষ্ঠা হ'ল, যিটো বৰভেটি আমি অলপ পূৰ্বে দৰ্শন কৰি আহিলোঁ, তাত এই বৰভেটিটো কিমান পৰিসৰৰ মাটি আছে বাৰু? ভূমি কিমান পৰিসৰৰ আছে? এইটো এতিয়া যিটো আমাৰ বাউণ্ডেৰী তাৰ বেৰি থৈছে, এইটো 6 বিঘা 3 কঠা 3 লোচা মাটি আছে। হয়, মাটি আছে 6 বিঘা 3 কঠা 3 লোচা মাটি। বৰভেটিটো কেনেকৈ গঢ় লৈ উঠিলে? বৰভেটিটো গঢ় লৈ যেতিয়া আমাৰ গুৰুজনাই এইটো চিন্তা কৰি পেলাই আমাৰ অষ্টভুজ গুৰুজনে
মানাহৰ পৰা শদিয়ালৈকে সকলো ভকত একত্ৰিত কৰি তাতে যিমান আমাৰ মায়াময়া ভক্ত আছিল সকলো ভক্তক জনাজাত কৰি এই জেগাতে একত্ৰিত কৰিছিল। একগোট কৰি আমাৰ গুৰুজনে এই জেগাটোত তেতিয়া 24 চাত দ পানী আছিল। এই য'ত নামঘৰ ভেটি ভাগ য'ত আছিল এই জেগাটো 24 চাত দ। বৰভেটি কথা কৈ আছে ন? বৰভেটি 24 চাত দ আছিল জেগা। হয়, কথাটো গুৰুত্ব দিব। 24 চাত দ এটা গাঁত আছিলে, হয় নে বাৰু? এই গাঁতটো সৰু বৰা এটা সৰু সুৰা এটা সৰু বৰে বুলি ক'ব লাগিব। গতিকে তাত কি কৰা হ'ল তাৰ পিছৰ পৰ্যায়লৈ? তাৰ পাছত সেই গুৰুজনে সকলো ভকত একত্ৰিত কৰি তাতে তেওঁ যেনেকৈ ৰামচন্দ্ৰই সীতাক উদ্ধাৰিবলৈ সাগৰত সেতু বান্ধিছিল তেনেদৰে আমাৰ গুৰুজনেও এই সকলো ভক্তক একত্ৰিত কৰি তামোল কটাৰী, আগত ডাবুৱা কটাৰী বুলি কয়, সেই ডাবুৱা কটাৰীয়ে মাটিটো খান্দি গামোচাত ভৰাই আনি নাৱত উঠি আহি ৰাম নাম লৈ এই ভেটিত দিছিল। এই ভেটিত দিওঁতে আমাৰ এই ভেটিভাগ এটা প্ৰকাণ্ড ভেটি নিৰ্মাণ হৈছিল। তাতে আমাৰ গুৰুজনাই ভকতসকলক একত্ৰিত কৰি নাম কীৰ্তন কৰি সাদিন সাৰাতি ভাগৱত পাঠ কৰি তাতে শংখবধ ভাওনাখন অভিনয় কৰিছিল। মানে নতুনকৈ নিৰ্মাণ কৰা সেই ভেটিতে কংসবধৰ ভাওনাৰ নিৰ্মাণ কৰিছিল। নাট আছিলে, হয় নে বাৰু? এই নাটখন পৰিৱেশন কৰিছিলে। কথাতে আমি গম পালোঁ যে এই যিসকল মায়ামৰা শিষ্য আছিলে, হয় নে বাৰু? এইটো সত্ৰৰ যিসকল শিষ্য আছিলে, তো শিষ্যসকলে বা মায়ামৰা সত্ৰ এনো কি কাৰণে আহোমৰ বিদ্ৰোহ বা বিৰোধিতা কৰিছিলে সেই কথাটো অলপ অৱগত কৰিবচোন। সেইটো বিদ্ৰোহত যেতিয়া হৈছিল ৰজাৰ বিষয়ে, ৰজাৰ যিসকল আছিল আমাৰ ময়াময়া ভক্তসকলে সকলোৱে আমাৰ ভক্তকহে সেৱা কৰে, আমাৰ ৰজাক সেৱা নকৰে। ৰজাক আমি সেৱা নকৰে, আমাৰ ভকতে ভকতক সেৱা কৰে। সেই সূত্ৰটো লৈ পেলাই এই অন্যায় কৰি পেলাই যে তেওঁ সেইটো প্ৰমাণ চালে। তেতিয়া সেই ৰজাক আপত্তি দিলে যে এইটো আমাৰ তোমাৰ মায়াময়া ভক্তসকলে আপোনাক সেৱা নকৰে, কিন্তু ৰজাক সেৱা নকৰে। অষ্টভুজকে অষ্টভুজ আছিল, গুৰু আছিল। তেতিয়া তাৰমানে সেইখিনি সময়তে আমাৰ বিদ্ৰোহ আৰম্ভ হৈছিল। তেতিয়া আমাৰ গোসাঁইসকলৰ যিমান ভক্ত আছিল বহুত ভক্ত তাৰমানে লোকচান কৰিলে, কাটি মাৰি ৰজাই অত্যাচাৰ কৰি দিলে। সেই অত্যাচাৰ কৰা মতত আমাৰ ভক্তসকল যেনে তেনে পলাই গ'ল। বহুত দিন হাৰাশাস্তি হৈ আছিল ভক্তসকল আৰু গুৰুসকলকো বহুত কাটি মাৰি তেওঁলোকে অন্যায় কৰি এই বিদ্ৰোহটোৰ পৰা তাৰপাছত আমাক সেই গুৰুজনে সেই তেতিয়া এইটো প্ৰতিষ্ঠা কৰি থৈ গ'ল। আচ্ছা, এখন দেশত থাকিলে ৰজাকতো সন্মান জনাবই লাগিব, কিন্তু এই মায়ামৰা সত্ৰৰ যিসকল শিষ্য আছিলে সন্মান কৰাটো নিশ্চিত, কিন্তু ৰজা যি ধৰ্ম আছিলে সেই ধৰ্মটো আমাৰ ভক্তসকলৰ ৰজা ধৰ্মটো পালন কৰিবৰ কাৰণে আমাৰ মায়ামৰা যিসকল ভকত আছিলে, যিসকল মহন্ত আছিলে, এই সকলৰ ওপৰত তেওঁ অত্যাচাৰ। তো তাৰমানে কথাটো হ'ল যে সেই সময়ত ৰজাৰ যিটো ধৰ্ম আছিলে সেই ধৰ্মটো ধৰক আমাৰ মায়ামৰা যিটো ভকতসকল বা ভকতসকলক সেই ধৰ্মটো আচৰণ কৰিবলৈ কৈছিল। আচলতে সেই সময়ত আমি চাবলৈ গ'লে বিশেষকৈ আহোমসকলৰ যিমানবিলাক ৰজা আছিলে সেই ৰজাবিলাক সাধাৰণতে হিন্দু ধৰ্মতে দীক্ষিত আছিলে। আৰু এই মায়ামৰা সত্ৰৰ বা সত্ৰৰ অধীনৰ যিসকল শিষ্য আছিলে শিষ্যসকলেও হিন্দু ধৰ্মৰ অন্তৰ্ভুক্তই আছিলে, হয়নে বাৰু? যিটো আমি সনাতন ধৰ্মীয়, কিন্তু তাত সনাতন ধৰ্ম আছিলে, বলি বিধান যাগ যজ্ঞ পূজা পাতলো নাছিলে। সেইকাৰণে তেওঁবিলাকে পূজা পাতল দিয়াটো বা ফুলেশ্বৰী গুৰুজনক পূজা পাতল দিয়াটো তেওঁলোকে প্ৰাধান্য দিছিলে। সেইকাৰণে আমাৰ মায়ামৰাসকলে পূজা পাতলৰ কাম নকৰে। কিন্তু ইয়াত কথাটো হ'ল আমি জানিব বিচাৰিছোঁ যে এটা ধৰ্মক কেন্দ্ৰ কৰি যিটো ৰজাৰ মাজত বিভেদ সৃষ্টি হ'ল, হয়নে বাৰু? যে আমাৰ সেই সময়ৰ মায়ামৰা সত্ৰৰ যিজন মানে গুৰু আছিলে অষ্টভুজ, হয়নে বাৰু? অষ্টভুজৰ লগত যিটো ৰজাৰ মনোমালিন্য হৈছিলে, এই মনোমালিন্যৰ পৰা আমি পৰৱৰ্তী সময়ত দেখিবলৈ পাইছোঁ যে এই মায়ামৰা সত্ৰৰ যিসকল শিষ্য আছিলে শিষ্যসকলৰ প্ৰায় এখিনি মানুহে গৈ ৰাজ সিংহাসন আৰোহণ কৰাৰ দৰে কাৰ্যটো জড়িত হৈ পৰিছিলে। তাৰ ভিতৰত যেনেকৈ আমি নাহৰ খুৰাৰ কথা ক'ব পাৰোঁ, ৰাঘৱৰ কথা ক'ব পাৰোঁ, হয়নে বাৰু? আৰু আমাৰ
ৰামাকান্তৰ কথা ক'ব পাৰোঁ। গতিকে যদি ধৰ্মক লৈ কেন্দ্ৰটো বিভেদটো সৃষ্টি হৈছিলে তেতিয়াহ'লে ৰাজনৈতিক ক্ষেত্ৰখনলৈ কেনেকৈ কি কাৰণে এইটো বিয়পি গ'ল অলপ বৰ্ণনা কৰিবচোন। কাৰণ ধৰ্মৰ এটা বৈষম্য আছিলে হয়নে বাৰু, ধৰ্মীয় আদৰ্শৰ বিভেদ আছিলে, আমি এইটো বুজি পাইছোঁ। কিন্তু এই ধৰ্মীয় বিভেদটোৱে গৈ পেলাই ৰাজনৈতিক ক্ষমতাৰ হস্তগতৰ কাৰণে যে লাগিব লগা হ'ল, এই কথাখিনি অলপ বুজাই ক'ব। অকণমান ইমান বুজাবলৈ আমাৰ সেইখিনি যদি আছে ইয়াত নাই বাৰু পটককৈ তেনে ক'বলৈ দিয়ে। সেইটো কাহিনী বুজাবলৈ হ'লে যেতিয়া ৰজাৰ ওচৰত আমি জনাৰ মতে যে ৰজাৰ ওচৰত যিটো শাক্ত ধৰ্ম বুলি কয়, সেই ধৰ্মটোত আমাৰ মায়াময়া ভক্তসকলৰ সেই ধৰ্মটোৰ লগত জড়িত নহয়। কিছুৱে ভয়ত প্ৰাণৰ ভয়ত তেওঁলোকে ৰজাৰ ওচৰত এইটো শৰণাপন্ন হৈ তেওঁ ওচৰ চাপিছিল। যিসকলে ভয় নকৰে, ধৰ্মৰ প্ৰতি বিশ্বাস আছে, সেইসকলে সেই তেনেকেই থাকিল। তেওঁলোকৰ বৈশ্যতা স্বীকাৰ, ৰজাৰ বৈশ্যতা স্বীকাৰ নকৰে, আমি সেই ধৰ্ম পালন কৰিব নোৱাৰোঁ। সেইখিনি সময়তো বহুত দিন থাকিল। তাৰ পাছতে গৈ পেলাই এই বস্তুটো জনাজাত হৈ পেলাই কোনো ৰজা আছিলে, সেই ৰজাজনে তাৰমানে আমাৰ ভক্তসকলক ঠাই দিছিল। তেতিয়াৰ পৰা আকৌ ঠাই দিলেগৈ ৰজাই, ঠাই দিলে, তেতিয়া এই বস্তুটো আমাৰ পৰিৱৰ্তনলৈ আহিল। তো সেইখিনি কথা অৱশ্যে মানে ইতিহাসৰ ছাত্ৰ হিচাপে আমি প্ৰতিটো কথা জানিব লাগিব, সেইকাৰণে আপোনালোক প্ৰশ্ন কৰিছোঁ। আৰু মই জনাতকৈও আমাৰ যিসকল মানে ইচ্ছুক ব্যক্তি হয়নে বাৰু, প্ৰত্যেকে জানিব বিচাৰিব। আৰু ইয়াত যে প্ৰত্যেকে এচপৰাকৈ মাটি আনিছিলে হয়নে বাৰু, মাটি আনি যিটো ভেটিত দিছিলে, তাৰ পৰিপ্ৰেক্ষিতত এতিয়া আপুনি ক'লে 24 হাত দ আৰু 7 হাত ওখ হৈছিলে। ইয়াত এটা আমি গম পাব বিচাৰিছোঁ যে যিটো আপুনি ক'লে শদিয়াৰ পৰা মানাহ পৰ্যন্ত হয়নে বাৰু পৰ্যন্ত তাৰ লোকসকল এই সত্ৰৰ বা সেই অষ্টভুজৰ যিসকল ভক্ত আছিলে, এই ভক্তসকলে আহি ইয়াত একত্ৰিত হৈছিলে। আৰু একত্ৰিত হোৱাৰ পৰিপ্ৰেক্ষিতত আমি কি গম পালোঁ যে 24 হাত দ আৰু 7 হাত উচ্চতাৰ এটা ভেটি সৃষ্টি হ'ল। তাৰ পৰা এটা কথা সুস্পষ্ট হৈছে যে যথেষ্ট সংখ্যক কি আছিলে, 8 লাখৰ অধিক, তাৰমানে 8,90,000 ভক্ত। গতিকে এইটো এটা ডাঙৰ তথ্য যে 8,90,000 প্ৰায় 9 লাখ তাৰমানে হয়নে বাৰু, 8,90,000 হ'লে প্ৰায় 9 লাখ হ'ব হয়নে বাৰু, 9 লাখ ভক্তৰ ইয়াতে সমাগম হৈছিলে। কিন্তু ইমান এটা আপুনি চব চিন্তা কৰি আজিৰ পৰা প্ৰায় এতিয়া 257 বছৰ হ'ল। 257 বছৰ ইমান বছৰ হ'ল। ইমান বছৰৰ আগতে কোনো মোবাইল নাই, যাতায়াতৰ সুবিধা নাই। একে সময়তে ভকতসকল শদিয়াটো মানাহাৰ একে সময়তে ইয়াত সমবেত হৈছে। অহা কোনো ৰাস্তা পদূলি যাতায়াতৰ ব্যৱস্থা নাই। এইটা মহিমামুক্তৰ গুৰুৰ আদেশ, গুৰুৰ নিৰ্দেশত ইমান ভক্ত একেবেলি হৈ একেবেলি নিৰ্মাণ কৰাটো এটা পৃথিৱীৰ বিৰল, এইটো এটা পৃথিৱীৰ বিৰল ইমান এটা ভেটি মানৱে সৃষ্টি কৰা, মানুহে সৃষ্টি কৰা। প্ৰাকৃতিয়ে সৃষ্টি কৰা পৰ্বত পাহাৰ আছে, কিন্তু মানুহে সৃষ্টি কৰা বা ভক্তসকলে সৃষ্টি কৰা এইটো পৃথিৱীৰ বিৰল। তাতোতকৈ ডাঙৰ কথাটো হৈছে মানে এই যে ভক্তসকল আছিলে, ভক্তবিলাকৰ মানে এইটো সংখ্যাটো যথেষ্ট আছিলে কাৰণে এই খবৰটো মানাহ পৰ্যন্ত হয়নে বাৰু, শদিয়াৰ পৰা মানাহ পৰ্যন্ত একত্ৰিত হৈ ইয়াত একে সময়তে একত্ৰিত হ'ব পাৰিছিলে। তো সেইটোৰ পৰা সেই সময়ত আমি এটা কথা সুস্পষ্ট হ'ব পাৰোঁ যে সেই সময়ত অষ্টভুজৰ অধীনৰ যিটো মায়ামৰা সত্ৰ হয়নে বাৰু, সত্ৰৰ ভক্তৰ সংখ্যা যথেষ্ট আছিলে। আৰু সেই সংখ্যা যথেষ্ট হোৱাৰ বাবে সেই সময়ত আহোমসকলৰ যিটো ৰাজসিংহাসনকো কঁপাই তুলিব পৰা হৈছিলে। ডাঙৰ কথা সেইটো যে বিশ্বৰ ভিতৰতেই এনেকুৱা গণবিদ্ৰোহ সেইটোৱেই প্ৰথম 1769 চনত যিটো মোৱামৰীয়া বিদ্ৰোহ, প্ৰথমটো বিদ্ৰোহ সংঘটিত হৈছিলে, এই সংঘটিত হোৱা বিদ্ৰোহটোৱে বিশ্বৰ এটা বিৰল ঘটনা আৰু প্ৰথমটো ঘটনা। এতিয়া আপুনি এটা কথা ক'লে যে এই যিটো বৰভেটিটো 1767 চনত তাতে ভক্তসকলৰ দ্বাৰা নিৰ্মিত হৈছিলে হয়নে বাৰু। কিন্তু আৰু এটা কথা আপুনি ক'লে যে এই যিটো নামঘৰ বৰ্তমান যিটুকুৰা ঠাইত আমি থিয় হৈ আছোঁ, সেই নামঘৰটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে বুলি ক'লে? 1994 চনত। এই নামঘৰটো প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষভাৱে ভূমিকা বা অৰিহণা থকা ব্যক্তিসকলৰ বিষয়ে অলপ ক'ব নেকি, বা কেনেকুৱা ধৰণে সেইটো ৰাজহুৱা অনুদানেৰে হেৰি কৰা হ'লনে? এইটো আমাৰ ৰাজহুৱা অনুদান, ৰাইজৰ অনুষ্ঠান, যিসকল ভক্ত আছিল এই সমিতিখন হ'ল
সমিতিখন হৈ সকলোৰে এইটো অনুদানেৰে এই নামঘৰ ভাগ নিৰ্মাণ কৰা হৈছে। আপোনালোকৰ এই অস্ত্ৰভুজৰ অধীনৰ এনেকুৱা ধৰণৰ নামঘৰ এইটোৱে আছেনে আৰু বেলেগ বেলেগ জেগাত আছে? এই নামঘৰ এইটোৱে আছে, এটাই আছে তাৰমানে ন? মানে এটাই থাকিলে আৰু লাষ্টত বাকীবিলাক সেই সময়তো আৰু আছিলে চাগে? ভেটি ভাগতে সকলো কৰ্ম হৈ আছিল। যিখিনি আমি এতিয়া নামঘৰত চলাই আছিলোঁ সেই ভেটি ভাগতে হৈ আছিল। পিছলৈ নামঘৰটোলৈ অহা হৈছে পাছলৈ সমিতিৰ এই নামঘৰটো তাৰ আগত নামঘৰ আছিলে। নাছিল। মানে ভেটিটোতে সকলো ধৰ্মীয় কাম কাজ যিটো হয় নহয়, বিশ্বাসজনিত যিটো পৰম্পৰাগত যিমানখিনি কাম কাজ চলি আছিলে চলি আহিছিলে আৰু তাত এটা এগছি বন্তি জ্বলি আছে, এইটো অক্ষয় বন্তি হ'ব চাগে ন? কিমান দিনৰ পৰা জ্বলি আছে? সেইটো আগৰ পৰাই জ্বলি আছে। মানে আগত তাৰমানে গছত লগাই থৈছিলে, গছত ওলোমাই বন্তি গছ জ্বলাই থোৱা আছিল। আমাৰ যেতিয়া মোৰ ককা আছিল, সেই ককাই এজোপা হেলচ গছত এগছ বন্তি জ্বলাই সদায় গধূলি বন্তি নিৰ্মাণ কৰে। তেতিয়া ইয়াত ৰাইজৰ ভক্তৰ সমাগম কম, কিন্তু আমাৰ ইয়াতে থকা মোৰ ককাই সেই বন্তি গছ প্ৰজ্বলন কৰি এইখিনি পৰ্যায় পোৱালেগৈ। বৰ্তমান আপোনালোকৰ এনে পঞ্জীয়ন বা ৰেজিষ্ট্ৰেশ্যন আছে নেকি যে কিমান ভক্ত আছে ইয়াতে, মানে আপোনালোকৰ এই নামঘৰখনৰ বা বৰভেটিৰ লগত জড়িত হৈ থকা? আপোনালোকে যেনেকৈ ৰেগুলাৰলি আহে, পঞ্জীয়ন নাই ন? এইটোৰ পঞ্জীয়ন নাই। আৰু বৰভেটি নামঘৰলৈ অহাৰ যিমানবিলাক নিয়ম নীতি এই সম্পৰ্কে অলপ কওকচোন, যাতে যিসকল ভক্ত মানে ইয়ালৈ অহা ভক্তসকলৰ সুবিধাৰ বাবে অলপ জনাই দিয়কচোন। আমাৰ ইয়ালৈ যিসকল ভক্ত সদায় কৰ্মখিনি কৰিবৰ কাৰণে ধৰ্মীয় সাজপাৰ পিন্ধি সকলো কৰ্ম কৰা হয়। ইয়াতে আলহী উঠতি যিসকল আহে, আমাৰ ইয়াত যি যেনেকৈ আহে তাক আমাৰ বাধা কৰিবৰ শক্তি নাই। আপুনি আহিছে এতিয়া এইভাগে আপোনাক আমি সোমাব নোৱাৰিব বুলি আমাক ক'বলৈ আমাৰ বাধ্য নাই। কোনো এজন ভকতে বোলে তুমি ইয়ালৈ নোসোমাবা, সেইটো আমাক ক'ব পৰা শক্তি এটা নাই। কাৰণ ধৰ্ম জেগালৈ আহিছে, তেওঁ যেনেকৈ আহিব পাৰে। তাৰমানে বন্ধুসকল, এইটো এটা বৰ ডাঙৰ কথা। কোনো অলপ মাৰ্জিত সাজপাৰ পৰিধান কৰি আহিলে ইয়াতে আহিব পাৰে। কিন্তু ইয়াত মই শুনিছোঁ আপোনালোকৰ ইয়াতে বিশেষকৈ অৰিহণা দিবলৈ হ'লে, হয়নে বাৰু? অৰিহণাটো দিবলৈ হ'লে ক'ৰবাত আমি পইচা দিওঁ, ক'ৰবাত হয়তো শৰাই এখন দিওঁ, হয়নে বাৰু? তেনেকুৱা ধৰণে আমি কৰোঁ। কিন্তু আপোনালোকৰ ইয়াত এটা বিশেষত্ব মানে আমি দেখিবলৈ পাইছোঁ বা শুনি আহিছোঁ, এই বিশেষত্বটো আপোনাৰ মুখেৰে আমি জানিব বিচাৰিছোঁ। ইয়াত যিটো অৰিহণা দিয়ে, আপুনি এতিয়া শৰাই দিলে, শৰাইত অৰিহণা এটা দিলে, আমাৰ বহীখনত আমাৰ একাউণ্টে কৰা হয়। আমাৰ দান পাত্ৰত আপোনাৰ নিজ হাতে ভৰাই দিবলৈ কয়। সেই অৰিহণা দান পাত্ৰতেই সোমায়। আৰু কোনো লোকে যদি সেৱা কৰোঁতে এই শৰাইখনত দিয়ে, তেতিয়া সেৱাও নি আমাৰ এজন ভকতে দান পাত্ৰত ভৰাই দিয়ে। কোনো লোকে তাৰমানে শৰাই এখনত অৰিহণাটো দি সেইখিনিতে সেৱা কৰে, তেওঁ দান পাত্ৰত নভৰাই। মই এইটো বুজি পালোঁ। মই ক'ব বিচাৰিছোঁ বিশেষত্ব যে নিমখ এপেকেট লৈ অহা হয়। তাৰমানে এই বৰভেটি নামঘৰত যিটো নামঘৰত পূৰ্বৰ পৰা এটা পৰম্পৰা আছে যে লোন দানৰ এটা ব্যৱস্থা আছে। এই লোন দান ব্যৱস্থাটো কিয় কেনেকৈ আৰম্ভ হ'ল অলপ বুজাই কওকচোন। গতিকে আমাৰ মানে জনসমাগমত এটা কথা আছে কি, লোনদান আৰু সোণদান। গতিকে লোনদান সোণদান দিবলৈ ইমান মানুহ অৰ্থ ইমান পৰিপূৰ্ণ নহয়। গতিকে সোণদানৰ অৰ্থে লোনটোকে মানে নিমখটোকে তাৰপিছত কায়বাক্যে মনেচিতে সমৰ্পিত কৰা হয়। সেইকাৰণে সেই ভক্তসকলে মানে লোনদান দিয়ে। আচলতে বুজি পালেনে যে দিব লাগে সোণ, হয় নাই বাৰু, দান। কিন্তু আমি সকলোতো সোণ দান কৰাটো এইটো সম্ভৱ কথা নহয়। আৰু সেইকাৰণে ইয়াত সোণৰ পৰিৱৰ্তে আপুনি যদি লোন অকণমান লৈ আহি ইয়াত দান কৰে। আধ্যাত্মিক তত্ত্বটো হৈছে কি যে সোণ দান দিলে আচলতে দানটো কৰিলে তাত ত্ৰাণটো থাকিব নালাগে। এই যেতিয়া সোণটো আমি দি দিয়া হয় তেতিয়া আমাৰ ত্ৰাণটো আহে। ত্ৰাণটো মানে কি যে মই 5 তোলা সোণ ভগৱানৰ নামত অৰ্পণ কৰিছোঁ। তেওঁ ককাকে ক'ব বা নাতিনীয়েকে ক'ব যে মোৰ ককাই 5 তোলা সোণ বৰভেটিত দান থৈছে, এইটো ত্ৰাণটো থাকে। তেতিয়া নিমখ এপেকেট আপুনি তাৰ ওচৰত অৰ্পণ কৰিব, এই ত্ৰাণটো নাথাকে। আৰু দিলোঁ তাৰ চৰণত মনক একেবাৰে খালোচাকৈ দিয়া হয়। বুজিছেনে কথাটো? এই দান কৰিলে ত্ৰাণটো থাকিব নাপায়। আমাৰ এতিয়া দানটো কৰে, ত্ৰাণটো থাকে যে মোক সূতাজনা মোক ককায়ে দিয়া, নাতিনীয়েকে দিয়াই নাই, ককাকে দি থৈ গৈছে, তেওঁ ত্ৰাণটো নাতিনীয়েকে কৰে। এই ত্ৰাণৰ অনুযায়ী এই নিমেষ পৰ্যায়ত মানে কায়বাক্যে মনেচিতে 10 টকা পইচাই। আচ্ছা, তাৰমানে এইটো
কোনো তেনেকুৱা ধৰণৰ পৰিমাণ থাকিব নালাগে হয়নে বাৰু নালাগে। এটা নিৰ্ধাৰিত ৰূপত মানে পৰিমাণ থাকিব নালাগে যে কোনোবা এখন নামঘৰলৈ ধৰ্মীয় অনুষ্ঠানত গ'লে ইমান টকাহে দিব লাগে বা লোনহে দিব লাগে বা সোণে দিব লাগে হয়নে বাৰু সোণেই দিব লাগে সেইকাৰণে ইয়াত এটা ভাল পৰম্পৰা চলি আছে যে লোন নালাগে ধন নালাগে নালাগে। কিন্তু লোন দিলেও হ'ব ভক্তি লাগে ভক্তি আৰু ভগৱানক আমি পাব লাগে। আৰু এটা কথা জানিব বিচাৰোঁ আপোনাৰ এই লোন দানৰ প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা আৰম্ভ হ'ল তাৰমানে এইটো অলপ আপুনি যদি জ্ঞাত হয় অলপ জনাই ক'বচোন আমি জ্ঞাত নহয় দেই আমি সেই অনুক্ৰমে জ্ঞাত নহয় আমি সৰুৰে পৰা এইটো দেখি আহিছোঁ আৰু এতিয়াও পৰম্পৰাগতভাৱে দিনে দিনে ইয়াৰ বৃদ্ধি বাঢ়িছে আমাৰ নলগাঁও উৎসৱত প্ৰায় 3 ট্ৰাকলৈকে আমাৰ লোন আমি পাইছোঁ হয় নলগাঁও উৎসৱত দেই এইটো কিন্তু কমি যোৱা নাই আমি এইটো ক'ব নোৱাৰোঁ কোনদিনা উৎপত্তি হ'ল আমি কিন্তু সৰুৰে পৰা এইটো দেখি আহিছোঁ আচ্ছা ইয়াত আৰু এটা কথা এখেতৰ মুখেৰে পুটুককৈ এইটো মুখৰ পৰা ওলাইছে নলগোৱা উৎসৱ এই উৎসৱৰ বিষয়ে অলপ কওকচোন কেনেকৈ কৰা হয় কেতিয়া কৰা হয় কোনটো সময়ত কৰা হয় কি আঘোণ মাহৰ আমি অসমীয়া 7 দিন যোৱাত যদি দেওবাৰটো হয় 3 দিন 2 দিন যোৱাত যদি দেওবাৰ পৰে আমি সেই দেওবাৰটো নলওঁ কাৰণ কেলৈ আমাৰ চাউলৰ যিটো ন লগোৱাটো ওলাব লাগিব কাৰণে আমি নেক্সট 7 দিন যোৱাৰ দেওবাৰটোত যেতিয়া হয় নেক্সট দেওবাৰ তাৰমানে প্ৰথম দেওবাৰটো গৈ আঘোণৰ নেক্সট দেওবাৰটোত আমি এই অনুষ্ঠানটো 2দিনীয়া 3দিনীয়া কাৰ্যসূচীকৈ আমি মানে পালন কৰোঁ 2 দিন বা 3 দিন ন মানে ভাত খোৱা বুলি কোৱা হয় ন ভাত নহয় ইয়াত নহয় আমাৰ ভাত নহয় ইয়াত নহয় আমাৰ সাজ হয় মিঠৈ হয় মানে চাউলটো গোটাই মানুহ বেছি হৈছে সেইকাৰণে আমি ভাতৰ ব্যৱস্থাটো কৰা নাযায় এইটো প্ৰক্ৰিয়া সমাজৰ প্ৰক্ৰিয়া মতে মিঠৈ কৰা হয় মিঠৈ ন গাখীৰ মৌ ঘিউ এই পৰ্বটো নলগোৱা নতুন বস্তু তাতে ইয়াতে লগোৱা হ'ব আৰু তেনেকুৱা ধৰণৰ কিবা অনুষ্ঠান পালন কৰা হয় নেকি নলগোৱাৰ দৰে নলগা ধৰে আমি গুৰু তিথিভাগ পতা হয় ভাদ মাহত ভাদ মাহৰ কীৰ্তন কৰা হয় আৰু ফাগুণ মাহৰ আমাৰ মহামাসকলৰ ফাগুনীয়া কীৰ্তন কৰা হয় এনেকৈ যিবোৰ ধৰ্ম নীতি যিবোৰ ধৰক শংকৰ মাধৱ গোপাল অনিৰুদ্ধৰ যিবোৰ ধৰ্ম নীতি তিথিকে ধৰি জন্ম উৎসৱ এই ব্যৱস্থাবোৰ আমি সম্পূৰ্ণটো এটা এটাকৈ চব কৰা হয় পালন কৰি থকা হয় তো কেইবাটাও আমি নতুন কথা জানিব পাৰিলোঁ আৰু লগত মই আৰু এটা কথা আপোনাৰ পৰা অৱগত হ'ব বিচাৰিম যে এই যে 24 ফুট 24 হাত দ আৰু 7 হাত উচ্চতাৰ যিটো ভেটি নিৰ্মাণ হৈছিলে এইটোতো ইমান এটা উচ্চতাৰ ভেটি নিৰ্মাণ কৰিবলৈ যথেষ্ট মাটিৰ দৰকাৰ হৈছিলে এই মাটিবিলাক ক'ৰ পৰা আনিছিলে মাটিবিলাক এডোখৰ কাণৰে অলপ হেৰিয়া পায় যিডোখৰ মাটিত মানে খান্দিছিলে এতিয়া এইবোৰ সৰু সেইডোখৰো মানে 60 হাত দ হৈ গ'ল কাণতে ক'ত আছে মাটি নদী হৈ গৈ গৈছিল কাণতে আছিলে এতিয়া ইয়াৰ পৰা মাটিটো এইখন আমাৰ এতিয়া যিটো বাটচৰাটো আছে বাটচৰাটোৰ কাষে কাষে এইটো এটা নৈ লেবুল পাইছে নৈখন যে এটা লেবুলৰ নিচিনা এটা পাইছে এইটো অৰিজিনেল ভোগদৈ নদী হৈ গৈছে এইখন আমাৰ ভোগদৈ নদী হৈ গৈছে ন এইটো ভোগদৈ নদী এইফালে ইফালেদি আমাৰ মজিয়া ভেটি আছে আমাৰ গুৰুসকলে মজিয়া তাত কৰে আচ্ছা আৰু ইয়াত আছিলে কীৰ্তন ভেটি এই যে ভেটিভাগ বনাইছে আচলতে কীৰ্তন ভেটিয়ে ইয়াত ভাগৱত 7 দিন কীৰ্তন হৈছে আৰু ক'লেই কংসৱত ভাওনা হৈছে তাৰ পাছতহে আমাৰ অষ্টভুজদেৱ ইফালেদি গৈ শদিয়া পাইছে আচলতে ইয়াতে মই এনেই অলপ ওচৰ যি পঢ়িব পাইছোঁ তাৰ পৰা কৈছোঁ দেই যে এই ভেটিটো দিবৰ বাবে য'ত মাটি খান্দিছিলে তাৰ পৰা 2টা পুখুৰী সৃষ্টি হৈছিলে বুলি কৈছে এটা য'ত মাটিবিলাক খান্দিব লগা হৈছিলে ন খান্দোতে 2টাকৈ পুখুৰীৰ সৃষ্টি হৈছিলে এই পুখুৰীকেইটা ছাইডতে আছিলে এতিয়া পোত খাই গৈছে তাৰমানে ন তাৰমানে এতিয়া পুখুৰী 2টাৰ এতিয়া কোনো অস্তিত্ব বৰ্তমান সময়ত নাই যে নহওক সেই সময়ত 2টাকৈ পুখুৰী এই ভেটিটো নিৰ্মাণ কৰিব যাওঁতে মাটি খান্দোতে 2টাকৈ পুখুৰী প্ৰকাণ্ড 2টা পুখুৰী সৃষ্টি হৈছিলে আৰু সেই পুখুৰী 2টাৰ বৰ্তমান চিন-চাপ নাই যে নহওক আমি চিন-চাপ নহয় মানে এইটোতো এটা বানপানী এৰিয়া জেগা আগতে বানপানী হয় কেলে আপুনি কৈছে নহয় 24 ফুট দ আছিলে হয়নে বাৰু আৰু বানপানী হওঁতে আপোনাৰ এই ওচৰৰ ম'হ গৰু যিবোৰ খেতিয়ক খেতিয়কে ম'হ পালন কৰে জাকে জাকে ম'হ জাকে জাকে গৰু 60 হাত ওখ এটা ধৰক চাপৰি থাকিলে তালৈ তুলি দিয়ে যেতিয়া বানপানী হৈ যায় অঞ্চলত আৰু নামোতে উঠোতে সেই ম'হৰ খোজত এইবোৰ অলপ 60 হাতটো মানে উঠোতে খহোঁতে সেই
গাত পুখুৰীত এইটো হয় কহি যায় তাৰমানে আমি এতিয়া আহোমসকলৰ যিমানবিলাক এই মৈদাম দেখিছোঁ মৈদামবিলাকৰ আমি বৰ্ণনা পাইছোঁ নহয় তামোল গছৰ সমান উচ্চতা কিন্তু বৰ্তমান এটাও মৈদাম তামোল গছৰ সমান উচ্চতা নহয় এইবিলাক কহি কহি লাষ্টত মানে উচ্চতাটো কমি আহে একে এইটো এটা ভেটিয়ে হয়নে বাৰু এতিয়া ভেটিটো তেনেকুৱা হোৱাটো স্বাভাৱিক আৰু যেই নহওক আপোনালোকৰ পৰা আমি নজনা কথা ভালেখিনি জানিব পাৰিলোঁ গতিকে আপোনালোকৰ এইখিনি সহায় সহযোগিতাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ আজিলৈ ধন্যবাদ